কোনো বুৰঞ্জীত দেখা নাই, দুনিয়াত আমি কোনো দেখা নাই যে এটা চুক্তিকাৰীয়ে চুক্তি হোৱাৰ পিছত এনেকুৱা জেলত থকা কোনো হিষ্ট্ৰীত আমি দেখা নাই, কোনো দুনিয়াত আমি দেখা নাই। আজীবন জেলত থাকোঁতে থাকোঁতে বড়োলেণ্ড হৈ যাব। এটা সংগঠন হিচাপে ইহঁতে ইমান বছৰ আন্দোলন কৰি কৰি চুক্তি কৰিলে, শান্তিৰ চুক্তি কৰাৰ পিছতেও আজিৰ দিনত জেলত থাকিব লগা হৈছে। এইটোতো কি হ'ল, কি চুক্তি হ'ল এইটো? এইটো দললৈ আমি হেৰি এক্স NDP পৰা আহিছোঁ। আমি এতিয়া চলি থকা চৰকাৰে তাৰমানে আমাক মানে দেখা নাই, যেনেকুৱা কৰিব লাগে এনেকুৱা কৰা নাই। যেনে অন্য মানুহতে মানে এক্স বা ননৰ মানুহ মানে যেনেকৈ পাই গৈছে, আমি ৰেলিভেঞ্চেছ আমি পোৱা নাই। সেই হিচাপত আমাক নোচোৱাৰ কাৰণে আমি সেই হিচাপে BPF হিচাপে আমি কামটো কৰি যাম। আমিতো এজনে NDP সংস্থাপন কৰা দেখা নাই। আজিকালি কোনজন NDP সংস্থাপন কৰিছে? প্ৰমোদ বড়ো ডাঙৰীয়ে দেখুৱাই দিয়ক। য'ত নেকি শান্তি চুক্তি কৰাৰ পিছত আজি NDPৰ নায়ক যিজন সৰ্বোচ্চ ৰঞ্জন দৈমাৰী আজিও জেলত। কোনোবা শান্তি চুক্তি কৰি জেলত থাকে নেকি? এই চুক্তি হ'ল নেকি এইখন কওকচোন? আজি আলফাৰ চুক্তি হ'ল, আলফাৰ সকলো যিমান তেওঁলোকৰ দোষ আছিল, যিমান অপৰাধ আছিল, গছৰ আছিল, সকলো গছৰ উঠাই দিয়া হ'ল, সকলো মুকলি আকাশৰ তলত আছে। মাত্ৰ ইয়াতেহে দেখিলো NDPৰ লগত হোৱা চুক্তিটো, চুক্তি কৰি মানুহ জেলত থাকে। এই নেকি প্ৰমোদ বড়ো শান্তি চুক্তি? আন্দোলনকাৰী যদি চুক্তি কৰাৰ পিছতো যদি জেলত সোমাই থাকিব লগা হয়, শান্তি চুক্তি বুলি কৈছে, ক'ত শান্তি চুক্তি হৈছে? কাৰণ মানুহ যদি জেলতে সোমাই থাকিব লগা হৈছে, ৰঞ্জন দৈমাৰীৰ লগতেতো আৰু বহুত আছে না, সেইবিলাকতো ওলা নাই। গতিকে ক'ত শান্তি চুক্তি হ'ল? মানুহবিলাক অতিষ্ঠ হৈছে আৰু এই অঞ্চলৰ মানুহবিলাক। আমি জনতাৰ মুখলৈ হাঁহি সকলোৱে কম, আমি BPF নাৰী শক্তি, যুৱ শক্তি, ঐক্য সৈন্য ধ্বজা বাঢ়ি চিঞৰি চিঞৰি কম BPF